ভৱেশ্বৰ কলিতা লাপেন মনমোহন শৰ্মা লাটোমবাং আমাৰ যিটো নিউট্ৰিশ্যন এণ্ড আৰ্লি চাইল্ড মেৰিজ এই বিষয়লৈ মানে এৱেৰনেছ আৰু কনচিয়াছনেছ আৰু বিশেষকৈ আমাৰ কাৰ্বি আংলং ডিমা হাছাও মেক্সিমাম ইলিটাৰেচি পাৰ্চেণ্টেজ আৰু বিল' পভাৰ্টি লাইন দুখীয়া ৰাইজে বেছি আছে সেইটো কাৰণে এতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্ট ফালৰ পৰা জেনেৰিক মেডিচিন সেইটো আমি এফৰ্ডেবল মানে কি কয় গভৰ্ণমেণ্ট ফালৰ পৰা এইবাৰ 30,000 crores এইটো দিয়া হৈছে ফৰ জেনেৰিক মেডিচিন সেই জেনেৰিক মেডিচিন আৰু আৰ্লি চাৰ্জ হ'ব এৱেৰনেছ কাৰণে ইয়াত শৰ্মাজী আৰু কলিতা দা কষ্ট কৰি ইয়াত আহিছে এইটোলৈ আমি ইয়াত 100 আজি দেখা গ'ল কাৰ্বি আংলং সাহিত্য পৰিষদৰ ডিমা হাছাও সাহিত্য দুয়োখন পৰিষদৰ এটা উৎসৱ হৈছে ইয়াত উৎসৱটোৰ উদ্দেশ্য আজি আমাৰ ইণ্ডিয়ান এছ'চিয়েশ্যন অফ পাৰ্লামেণ্টেৰিয়ানছ ফৰ পপুলেশ্যন এণ্ড ডেভেলপমেণ্ট এই আমাৰ সাংসদসকলৰ এই সংগঠনৰ যোগেৰে আজি আমাৰ ডিফুত কাৰ্বি আংলং আৰু ডিমা হাছাও দুয়োখন অট'নমাছ কাউন্সিলৰ সদস্যসকলৰ এখন কৰ্মশালা অনুষ্ঠিত হৈছিলে আৰু এই কৰ্মশালাৰ মূল উদ্দেশ্য হ'ল যে আমাৰ এই পপুলেশ্যন আৰু ডেভেলপমেণ্টৰ লগত জড়িত বিষয়বোৰ আলোচনা কৰিবৰ কাৰণে আৰু তাৰ ভিতৰত আমি মূলতঃ আমি যিবিলাক সামাজিক বিষয় যেনে ইনফেণ্ট মৰ্টেলিটি মাদাৰ্ছ মৰ্টেলিটি IMR MMR তাৰোপৰি ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল যি আমি লক্ষ্য স্থিৰ কৰিছে সেই স্থিৰ কৰাৰ লক্ষ্যমতে আমাৰ কামবোৰ আগবাঢ়িছে নে নাই আৰু যদি আগবঢ়া নাই ক'ৰবাত যদি অলপ আমাৰ কম আছে তেতিয়াহ'লে সেইবিলাকত কেনেকৈ আগবাঢ়িব পৰা যায় আৰু মূলতঃ আমাৰ স্বাস্থ্য উন্নয়ন আৰু সামাজিক বিষয়বিলাকৰ ওপৰত আমাৰ আলোচনা হৈছিলে আৰু মূলতঃ 5টা বিষয় আমি ৰাখিছিলোঁ আৰু এই 5টা বিষয়তে আমাৰ সদস্যসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে আৰু আমি আশা ৰাখিছোঁ যে সাধাৰণতে এই ধৰণৰ আলোচনাবিলাক আমাৰ সাধাৰণতে যি ৰাজ্যৰ ৰাজধানী বা দেশৰ ৰাজধানীত হয় কিন্তু আমি ইয়াক জিলা পৰ্যায়লৈ লৈ যাব বিচাৰিছোঁ কাৰণ আমাৰ যেতিয়া ইয়াক কাৰ্যায়ন হয় আৰু কাৰ্যত ৰূপান্তৰ হয় আমাৰ তৃণমূলতহে হয় অৰ্থাৎ আমাৰ তলৰ পৰ্যায়তে ইমপ্লিমেণ্টেশ্যন হয় গতিকে আমি পলিচিৰ ক্ষেত্ৰত আমি দিল্লীত বা দিছপুৰত যিমানেই পলিচি আমি তৈয়াৰ নকৰোঁ কিয় ভাল আঁচনি নকৰোঁ কিয় যেতিয়ালৈকে তাৰ ইমপ্লিমেণ্টেশ্যন বা কাৰ্যায়ন যদি সম্পূৰ্ণ নহয় বা ঠিক নহয় তেতিয়াহ'লে আমাৰ যিটো আশা আমি কৰোঁ যে সমাজৰ বা দেশৰ জনসাধাৰণৰ বা আমাৰ এই বসতিপূৰ্ণ ঠাইবিলাকৰ মানুহৰ ইয়াৰ দ্বাৰা কিমান লাভৱান হৈছে বা কিমান লাভৱান হ'ব এই কথাখিনি আমি অধ্যয়ন কৰিব নোৱাৰোঁ সেইকাৰণে আমি এই ধৰণৰ কৰ্মশালা বা এই ধৰণৰ আমাৰ ইণ্টাৰেক্টিভ ছেশ্যন আমি যদি আমাৰ তৃণমূল পৰ্যায়ৰ নেতাসকলৰ লগত নেতৃবৃন্দৰ লগত যদি আমি কৰিব পাৰোঁ আৰু তেখেতসকলে এই যিবিলাক আমাৰ উন্নয়নমূলক আঁচনি বা স্বাস্থ্যমূলক আঁচনি বা আমাৰ সমাজ উন্নয়নমূলক যিবোৰ আমাৰ আঁচনি এই আঁচনিসমূহ তৃণমূল পৰ্যায়ত কি ধৰণে ইয়াৰ কাৰ্যায়ন হৈছে আৰু কাৰ্যায়ন সম্পূৰ্ণ হৈছে নে নাই আৰু যদি হোৱা নাই আমি কেনেকৈ তাক সম্পূৰ্ণ কৰিব পাৰোঁ এই বিষয়সমূহ তেখেতসকলে দাঙি ধৰিছে আৰু আমি আমাৰ যিসকল বিশেষজ্ঞ এই বিশেষজ্ঞসকলৰ ফালৰ পৰাও আমি ইয়াত একোটা প্ৰেজেণ্টেশ্যন আমি ৰাখিছিলোঁ আৰু বিশেষজ্ঞসকলে আমাৰ এই যি টেকনিকেল ছেশ্যনত বিশেষজ্ঞসকলে এই বিষয়সমূহৰ ওপৰত তথ্যমূলক বিষয় আমাৰ বিশেষজ্ঞসকলে দাঙি ধৰিছে আৰু তাৰপিছত সেইসমূহৰ পৰা আমাৰ তৃণমূল পৰ্যায়ৰ নেতৃত্বসকল যিসকল নেতা নেত্ৰী ইয়াত উপস্থিত আছিলে যিসকল আমাৰ নিৰ্বাচিত প্ৰতিনিধি অট'নমাছ কাউন্সিলৰ দুয়োখন জিলাৰে তেখেতসকলৰ সেই ক্ষেত্ৰত
যদি কোনো ক্লাৰিফিকেশ্যন লাগে বা কোনো আৰু যদি প্ৰশ্ন থাকে আৰু কি ধৰণে ইয়াক আমি আগলৈ আৰু ভালকৈ আগবঢ়াই লৈ যাব পাৰোঁ এই বিষয়েও আমাৰ সদস্যসকলে তেখেতসকলৰ মন্তব্য দাঙি ধৰিছে আৰু আমি সকলোবোৰৰ অন্তত আমি দেখিছোঁ যে আমি বহু বিষয়ত আমাৰ এই জিলা দুখন আগবঢ়া যেনে ধৰক জেণ্ডাৰ ইকুৱেলিটিৰ ক্ষেত্ৰত আমি আলোচনা কৰিছোঁ জেণ্ডাৰ ইকুৱেলিটিৰ ক্ষেত্ৰত আমি যদি চাবলৈ যাওঁ দেশৰ ভিতৰতে ডিমা হাছাওত অলপতে আমাৰ নিযুক্তি হৈছিলে এই নিযুক্তিৰ ক্ষেত্ৰত আমি আমাৰ ডিমা হাছাওৰ ফালৰ পৰা দাঙি ধৰিছে যে এই নিযুক্তিত 85% মহিলাই তাত স্থান পাইছে চাকৰি পাইছে মাত্ৰ 15% পুৰুষেহে চাকৰি পাইছে গতিকে এইটোৱেই বুজায় যে আমাৰ দেশৰ যি এভাৰেজ বা আমাৰ ৰাজ্যৰ যি এভাৰেজ সেই এভাৰেজৰ ক্ষেত্ৰত কিছু কিছু বিষয়ত আমাৰ এই জিলা দুখন বহুত আগবাঢ়ি আছে আমাৰ ৰাজ্যখনৰ এভাৰেজতকৈ আগবাঢ়ি আছে আমি তেনেকৈ চাবলৈ যদি যাওঁ যে ইনফেণ্ট মৰ্টেলিটি ৰেট বা মাদাৰ্ছ মৰ্টেলিটি ৰেট MMR এই ক্ষেত্ৰত কিন্তু আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ এলেকা যথেষ্ট উন্নত ৰাজ্যখনৰ এভাৰেজতকৈ কাৰ্বি আংলং উন্নত গতিকে আমি যেতিয়া তৃণমূল পৰ্যায়লৈ যাওঁ এই কথাবোৰ বা এই আমাৰ যিবোৰ সমস্যা আছে বা তাৰ সমস্যাৰ লগত জড়িত যিবোৰ আমাৰ এচিভমেণ্ট আছে এইবিলাক আমি জানিব পাৰোঁ আৰু সেইকাৰণে আমি তৃণমূল পৰ্যায়লৈকে এই ধৰণৰ আমাৰ যি পলিচি প্ৰকলন আৰু তাৰ সমাধান সমূহ আমি আমাৰ তৃণমূল পৰ্যায়ৰ পৰাহে আমি গ্ৰহণ কৰিবৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ